ওম শান্তি। 1959 চন কলিকতা মহানগৰ ব্ৰহ্মকুমাৰী প্ৰবচনৰ বাবে ৰাজস্থান মাউণ্ট আবুৰ মধুবনৰ পৰা কলিকতালৈ আহিছিল ৰাজযোগিনী ৰতনমোহিনী দাদী। সেই সময়ত কলিকতাত ব্ৰহ্মকুমাৰী সেৱাকেন্দ্ৰ নাছিল। সেয়েহে ৰতনমোহিনী দাদীৰ মধুৰ প্ৰবচন শুনিবলৈ অলেখ লোকৰ সমাগম হৈছিল। তাৰ মাজতেই 9-10 বছৰীয়া সৰু ছোৱালী এজনীও আছিল। শুদ্ধ প্ৰকম্পনেৰে ধোৱাই তোলা আধ্যাত্মিক পৰিৱেশত সৰু ছোৱালীজনীয়ে পৰম শান্তি অনুভৱ কৰি মন্ত্ৰমুগ্ধ হৈ প্ৰবচন শুনিছিলহে মাথো, কিন্তু বুজি পোৱা নাছিল। আধ্যাত্মিক পৰিৱেশৰ দুৰ্বাৰ আকৰ্ষণে ছোৱালীজনীক টানি আনিছিল মাতৃৰ লগত নিয়মিতভাৱে প্ৰবচন শুনিবলৈ। সেই সৰু ছোৱালীজনীয়ে আছিল পৰৱৰ্তী কালৰ শীলা বেহেনজী। 1949 চনত কলিকতাৰ এক সম্ভ্ৰান্ত মাৰোৱাৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল শীলা বেহেনজী। এনেদৰেই ক্ৰমান্বয়ে তেওঁৰ নিয়মিত প্ৰবচন শুনাৰ অভ্যাস গঢ় লৈ উঠিছিল। তেনেতে প্ৰবচন শুনাবলৈ কলিকতালৈ আহিছিল মাতেশ্বৰী সৰস্বতী। মাতেশ্বৰীজীৰ ৰুহানী দৃষ্টি পৰিল কণমানি শীলা বেহেনজীৰ ওপৰত। সেয়াই শুভ আৰম্ভণি। পলকতে সেই ছোৱালীজনী এক সূক্ষ্ম মনোৰম জগতৰ বাসিন্দা হৈ পৰিল। মাতেশ্বৰীজীৰ জ্ঞান বিনাই শীলা বেহেনজীৰ জীৱনৰ গতি সলাই পেলালে। মাতেশ্বৰীজীৰ দৃষ্টি নিবিড় সান্নিধ্যই শীলা বেহেনজীৰ কোমল মনত পেলাই থৈ গল গভীৰ ছাপ। সময়ে নিজৰ গতি সলালে। অৱশেষত অৱধাৰিতভাৱে আহি পৰিল শীলা বেহেনজীৰ প্ৰত্যাশিত সেই বিশেষ শুভ দিন। 1968 চনৰ 1 জানুৱাৰী। বেহেনজীৰ শুভ সমৰ্পণৰ দিন। সময় বাগৰিল। আধ্যাত্মিক ক্ষেত্ৰখনত ক্ৰমান্বয়ে বেহেনজীয়ে এক শক্তিশালী ভাৱমূৰ্তি গঢ়ি তুলিলে। সেৱাকেই তেওঁ তেওঁৰ জীৱনৰ প্ৰতিটো শ্বাস প্ৰশ্বাস হিচাপে গঢ়ি তুলিলে। আৰম্ভ কৰিলে আধ্যাত্মিক জীৱনৰ নতুন অধ্যায়। আগমন ঘটিল অসমলৈ। প্ৰথমে তেজপুৰ, তাৰপিছত গুৱাহাটী। ছাৰ্ভিচ 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 অৰ ছাৰ্ভিচ বাবাৰ এই বৰদান শিৰত লৈ শীলা বেহেনজী যেন হৈ পৰিল উত্তৰ পূৰ্বাঞ্চলত আধ্যাত্মিক ক্ষেত্ৰখনৰ এক অপ্ৰতিৰোধ্য অশ্বমেধৰ ঘোঁৰা। 67 বছৰীয়া ত্যাগ, তপস্যা আৰু অনবদ্য সাংগঠনিক আৰু প্ৰশাসনিক দক্ষতাৰ অধিকাৰী। সৰল মনা, মৰমীয়াল আৰু দৃঢ়তাৰ প্ৰতীক। তেখেতৰ প্ৰথম বাৰ্ষিক পুণ্যতিথিৰ পবিত্ৰ দিনত আমি তেওঁলৈ যাচিলো আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি। ওম শান্তি, ওম শান্তি, ওম শান্তি।